আজি আমলক এই ভিডিঅ'টোত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ প্ৰজেক্ট ৰাইটিং দিম। প্ৰজেক্টৰ নাম হ'ব লাগিছে ভাৰতীয় কৃষি পদ্ধতি। এই ভাৰতীয় কৃষি পদ্ধতি যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো। আৰু এটা কথা তোমালোকে মন কৰিবা, যিসমূহ ছাত্ৰ ছাত্ৰীৰ হয়তো ভাৰতীয় কৃষি পদ্ধতি নাই কিন্তু কৃষি আছে বা কৃষি দিছে, ইকনমিক্স ছাবজেক্টৰ কৃষি দিছে বা ভাৰতীয় কৃষি পদ্ধতি দিছে বা ভাৰতীয় কৃষি ব্যৱস্থা দিছে বা জৈৱিক কৃষি পদ্ধতি দিছে বা যিকোনো কৃষিৰ লগত যিকোনো ৰিলেটেড দিছে, এই প্ৰজেক্টখিনি লিখি দিলে হৈ যাব। তোমালোকৰ ছেকেণ্ড ইয়াৰৰ ইমান বেছি সময় নাই, গতিকে যিটো পাৰা তোমালোকে ফটাফট লিখি দিয়া। তোমালোকৰ ডিচেম্বৰৰ 15 তাৰিখৰ আগত বা 10 তাৰিখৰ আগত সকলোবোৰ কমপ্লিট কৰি ল'ব লাগিব। তাৰপিছত একেবাৰে পঢ়াত লাগি পৰিবা, ঠিক আছে। তো আৰু এইখিনি কথাতে আৰু এটা ঘোষণা দিবলৈ চেষ্টা কৰিম তোমালোকক। তোমালোকৰ ইকনমিক্স ছাবজেক্টৰটো কমন মই দিব নোৱাৰিম, মই তোমালোকক পলিটিকেল ছায়েন্সৰ কমন দিম। গতিকে এতিয়া কমনৰ ওপৰত এটা ভিডিঅ' লাগে, তোমালোকে বহুতে মোক কৈছা। এতিয়া ভিডিঅ'টো কি হিচাপত ল'বা? তোমালোকে কি লাইভ ভিডিঅ'ত ল'বা নে PDF আকাৰে ল'বা, সেইটো কমেণ্ট কৰিবা। যিটোৰ ওপৰত বেছি কমেণ্ট আহিব মই তাৰ ওপৰতে ভিডিঅ'টো বনাই দিম, ঠিক আছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে। মই সেই হিচাপত স্ক্ৰল ডাউন কৰি আছোঁ, তোমালোকে দেখি লিখি ল'বা।